আজি আপোনালোকৰ লগত এটা আচৰিত ঘটনা শ্বেয়াৰ কৰিবলৈ লৈছোঁ। তেনেহ'লে ব'লক কথা পাতি আৰম্ভ কৰোঁ এটা ধুনীয়া কেকৰ ডেক'ৰেশ্যন। আজি এটা আচৰিত ঘটনা হৈছিল। কেকৰ ক্ষেত্ৰত কোনোদিনা লগ নোপোৱা কোনোবাই যে প্ৰথমেই এনেকুৱা বিশ্বাস দেখাব ভবাই নাছিলোঁ। আজি সঁচাকৈ আচৰিত হ'লোঁ। অৰ্ডাৰটো দিছিল শিৱসাগৰৰ ছোৱালী এজনীয়ে ফোন যোগে। তাই কেকটো কাষ্টমাইজ কৰাইছে। কৰ্মসূত্ৰে তেওঁৰ প্ৰিয়জন থাকে আমাৰ অঞ্চলৰ আশে-পাশে। আৰু তাইৰ প্ৰিয়জনৰ কাৰণে জন্মদিনত এটা উপহাৰ দিবলৈ বিচাৰিছিল। আৰু যেতিয়া গম পালে মই কেক বনাওঁ বুলি, তেতিয়া তাই মোক এই অৰ্ডাৰটো দিছিলে। আৰু ময়ো তাইৰ বিচৰা ধৰণে কেকটো বনাবলৈ চেষ্টা কৰিছিলোঁ। শেষত কেকটো ইমানেই মৰম লাগিছিল মোৰ, কি ক'ব আপোনালোকেও চাই ল'ব। ইমান মৰম লগা এটা কেক বনাবলৈ পালোঁ গায়ত্ৰীৰ কাৰণে। কিন্তু তাই মোৰ ওপৰত যিখিনি বিশ্বাস দেখুৱাইছিল, সেইখিনিৰ কাৰণে মই সঁচাকৈ কৃতজ্ঞ হৈ ৰ'ম। কাৰণ কোনোদিনাখন চিনি নোপোৱা মানুহ এজনীক এনেকৈ এটা বিশেষ দিনৰ দায়িত্ব দি দিয়াটো কিন্তু সাহসিকতাৰ কথাই। যিহেতু আমাৰ পৃথিৱীখন এতিয়াও ক'ৰবাত নহয় ক'ৰবাত বিশ্বাসৰ ভৰতে চলি আছে। সেয়া আকৌ এবাৰ তাই প্ৰমাণ কৰিলে। এনেকৈ আঁতৰি আঁতৰি থাকিও সুখবোৰ যে চুই চাবলৈ বিচাৰে মানুহবোৰ, খুব মৰম লাগে। আশা কৰিছোঁ আগলৈও তেওঁলোকৰ মৰমবোৰ এনেকৈ থাকক, হেঁপাহবোৰ এনেকৈ থাকক আৰু আঁতৰি থাকিও দুয়ো সুখবোৰ একেলগে চুই চাব পৰা হৈ থাকক। আৰু এতিয়ালৈকে ভিডিঅ'টো চাই থকা কোনোবা যদি লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপত থাকি পাইছে বা আছে, তেনেহ'লে আপোনালোকে আপোনালোকৰ এনেকুৱা বিশেষ দিনবোৰ উদযাপন কৰিবলৈ কেনেকৈ কি মেনেজ কৰে, সেয়া কমেণ্টত জনাবচোন দেই। আপোনালোকে চাগে ভিডিঅ'টো চাই এটা নতুন কেকৰ ডিজাইন বনাবলৈ শিকিলে আৰু একদম সহজ সৰল কিন্তু ইমান ধুনীয়া কেকৰ ডিজাইনটো আপোনালোকে কেনেকুৱা পাইছে সেইটো কমেণ্ট কৰি জনাব। মোৰ কিন্তু খুব ভাল লাগিলে।